নাই আসলতে দিনটো ঠিকে আৰম্ভ কৰিছিলোঁ কিন্তু আজি দুপৰীয়াৰ ভাগত জম্মু কাশ্মীৰৰ যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল যি উগ্ৰবাদী সংগঠনে এতিয়ালৈকে অহা হিচাপ মতে 28 গৰাকী ব্যক্তিৰ প্ৰাণ নাশ কৰিলে হত্যা কৰিলে সেই 28 গৰাকী ব্যক্তিৰ প্ৰতি আমি পোনপ্ৰথমে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজি আসলতে সমগ্ৰ দেশ আজি মৰ্মাহত কাৰণ কাশ্মীৰত বহুদিনৰ এটা শান্তিৰ পৰিৱেশ বিৰাজমান হোৱাৰ পিছত আজি বহুদিনৰ মূৰত কাশ্মীৰত এই ধৰণৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ হ'ল আৰু আমি এই আক্ৰমণত সমগ্ৰ দেশ আজি শোকত ভাগি পৰিছে আনহাতে এই ঘটনাত যিসকল জড়িত সেইসকলক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে ভাৰতবৰ্ষৰ জনতাই বিচাৰিছে আমিও মনে প্ৰাণে হেতু বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ মাটিৰ পৰা এনেকুৱা মৌলবাদী শক্তি উগ্ৰবাদী শক্তি একেবাৰে সমূলঞ্চে বিনাশ হওক ভাৰত চৰকাৰে যিটো জিৰো টলাৰেন্স এগেইনষ্ট টেৰৰিজিম নীতি লৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি লৈছে এই নীতি 100% আৰু অধিক কঠোৰভাৱে কাৰ্যকৰী কৰাৰ বাবে আমাৰ আহ্বান থাকিব আৰু এই সমগ্ৰ ঘটনাটোত আজি যি ধৰণৰ মানে আমি শুনা মতে সংবাদ মাধ্যমৰ জৰিয়তে পৰিচয় বিচাৰি নাম সুধি আনকি নৱবিবাহিতা দম্পতীৰ স্বামীকো নৃশংসভাৱে গুলীয়াই হত্যা কৰিছে এইটো মানৱতাৰ মানে এটা কি ক'ম আৰু মানৱতাৰ যেন আজি যেন ক'ৰবাত মৃত্যু ঘটিছিল আৰু এই যি শক্তি ভাৰত বিৰোধী শক্তি ৰাষ্ট্ৰ বিৰোধী শক্তি এই শক্তিৰ বিৰুদ্ধে সমগ্ৰ দেশত এক ব্যাপক জনজাগৰণো আমি আশা কৰোঁ দেশৰ জনগণে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেমুখে ইয়াক ধিক্কাৰ দিয়াই নহয় ইয়াৰ বিৰুদ্ধে এটা প্ৰবল জনমত এটা সৃষ্টি কৰিব লাগে বুলি আমি ভাবোঁ আজি গোলাঘাট জিলালৈ আহিছিলোঁ গোলাঘাট জিলাৰ যি আমাৰ এটা অন্যতম সমষ্টি আমাৰ বিধায়ক মৃণাল শইকীয়াৰ খুমটাই সমষ্টি সেই সমষ্টিত কেইবাখনো সভাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু পঞ্চায়ত নিৰ্বাচনৰ জেনেৰেলি ইমান উৎসাহ মই আগৰবিলাক নিৰ্বাচনত দেখা নাছিল পোনপ্ৰথমবাৰৰ বাবে ৰাইজৰ এটা স্বতঃস্ফূৰ্ত সঁহাৰি আৰু উপস্থিতি আৰু তেওঁলোকৰ মানে এটা মানে সমৰ্থন যিটো কওঁ আমি এই সমৰ্থনটো NDAৰ পক্ষত আমি দেখিবলৈ পাইছোঁ অগপ বিজেপি গণশক্তি ৰাভা হাছং যৌথ মঞ্চ এই চাৰিটা মিত্ৰ দলৰ প্ৰতি অসমৰ ৰাইজ মই যোৱাকালি দুদিন ধৰি বৰাক উপত্যকাত আছিলোঁ বৰাক উপত্যকাটো এই ধৰণৰ এটা ৰাইজৰ মাজত যে পাৰ্লিয়ামেণ্টতো আমি বিজেপিক জিকাইছোঁ পঞ্চায়ততো আমি বিজেপি অগপক জিকাম এই ধৰণৰ এটা সংকল্প এটা সমান ওঠৰ ভাষা মনৰ ভাষা আমি প্ৰত্যক্ষ কৰিছোঁ যোৱাকালি মই নিজৰ সমষ্টি মিটিং কৰিছোঁ নলবাৰীতো মোৰ জিলা পৰিষদত 8,000ৰ ওপৰ মানুহ আহিছে আৰু এইসকলক কোনোবাই কিবা খৰচ কৰিব লগা হৈছে এনেকুৱা নহয় নিজে আহিছে কোনোবাই মানে বেটাৰী ৰিক্সাত আহিছে কোনোবাই সৰু এখন নিজৰ গাড়ীতে আহিছে কোনোবাই বাইকত আহিছে এই যিটো পঞ্চায়ত নিৰ্বাচনৰ যিটো উৎসাহ দেখিলোঁ এইটোৱে প্ৰমাণ কৰে যে তৃণমূল পৰ্যায়ত গ্ৰাম্যবাসীয়ে গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিব বিচাৰিছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে যিটো শাসন ব্যৱস্থা গাঁওবাসীয়ে উপযুক্ত প্ৰাৰ্থীৰ জৰিয়তে আৰু কেন্দ্ৰ ৰাজ্যত যেহেতু বিজেপি NDAৰ চৰকাৰ আছে তেনেকুৱা এখন তেওঁলোকৰ নিজৰ চৰকাৰক নিজৰ পঞ্চায়তত বিচাৰিছে সেইকাৰণে মই ৰাইজক ধন্যবাদ দিছোঁ ইমান ব্যাপক সঁহাৰি আৰু এই সঁহাৰি নিশ্চয়
2 মে তাৰিখে গোলাঘাট জিলাত তেওঁলোকে সেই সঁহাৰিৰ যিটো মানে প্ৰত্যক্ষ যিটো তেওঁলোকৰ ৰূপ বা সিদ্ধান্ত সেই সিদ্ধান্ত বেলটৰ জৰিয়তে প্ৰকাশ কৰিব আৰু 11 মেত আমি এক অভূতপূৰ্ব কোনো কালে নোহোৱা তেনেকুৱা ফলাফল আমি NDA আমি আশা কৰিম।